আজি এটা আটাইতকৈ ডাঙৰ শ্বকিং মই নিউজ সকলোকে দিব ওলাইছোঁ। যোৱা ফাইনেন্সিয়েল ইয়াৰ অৰ্থাৎ 2025-26 বিত্তীয় বৰ্ষত ভাৰতৰ আটাইতকৈ ডাঙৰ চৰকাৰী বেংক কি SBI ষ্টেট বেংক অফ ইণ্ডিয়া, যিটো এক্সামৰ কাৰণে লাখ লাখ ল'ৰা ছোৱালীয়ে প্ৰিপেয়াৰ কৰে, সেই এক্সামটো পোৱাৰ পিছত তোমালোকে জানানে 1655টা 1655 মানুহে ৰিজাইন কৰিছে এটা বছৰত। ভাবা, তাৰে ভিতৰত 1158টা ক্লাৰিকেলে হয়, ক্লাৰ্ক, আৰু বাকী 280টা স্কেল 1 অৰ্থাৎ PO। গতিকে এই ৰিজাইন কিয় কৰিব লগা হ'ল, বা সেই এক্সামটো পোৱাৰ পিছত ইমান চোৱা SBI চেলাৰী বাকী বেংকবিলাকতকৈ বেছি হয়। এজন SBI POৰ চেলাৰী এজন ধৰা ACS অফিচাৰ জইন কৰাত যোনটো লিগেল চেলাৰী, যোনটো সিহঁতৰ টেবুলৰ তলৰ কথা কোৱা নাই, যোনটো অৰিজিনেল চেলাৰী, তাতকৈ SBI POৰ চেলাৰী বেছি হয় জইন কৰিয়ে। চিমিলাৰলি কোনোবা যদি SSC CGL ক্ৰেক কৰি যায়, তাৰ চেলাৰীতকৈ SBI POৰ চেলাৰী বহুত বেছি হয়। তো সিমান চেলাৰী পোৱাৰ পিছতো কিয় এক্সামটো পোৱাৰ পিছতো কিয় ৰিজাইন কৰে, তাৰ আঁৰত নিশ্চয় কিবা থাকিব লাগিব। সেই কথাখিনি আমি এই ভিডিঅ'টোৰ জৰিয়তে আলোচনা কৰিম। তুমি যেতিয়া এটা এক্সামৰ প্ৰিপেৰেশ্যন কৰা, তুমি অকল এইটো নাভাবিবা যে মই এক্সামটো ক্ৰেক কৰা মানে মোৰ লাইফটো সিমানতে শেষ, যে মই এক্সামটো ক্ৰেক কৰিলোঁ হৈ গ'ল মই ছাকচেছ, সেইটো নহয়। তুমি এক্সামটো ক্ৰেক কেতিয়া কৰিবা? আমাৰ ধৰা মেক্সিমাম এজ 30 বছৰ থাকে যিকোনো এটা চৰকাৰী চাকৰি চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পাবলৈ। তো সেই 30 বছৰলৈকে তুমি 25ৰ পৰা 30 বছৰ সেইখিনি বয়সতে মানুহ চিৰিয়াছ হয়। তো তুমি সেইটো বয়সত পাছ কৰিলা, তাৰপিছত তোমাৰ লাইফটো ভাবা আৰু আধা লাইফ বাকী আছে, মানে 60 এজলৈকে, ৰিটায়াৰমেণ্টলৈকে কথা কৈছোঁ, তাৰপিছততো আৰু আছে। তো আৰু আধা বছৰ বাকী আছে। তো সেই গোটেই জীৱনটো তুমি সেই পাৰ্টিকুলাৰ চাকৰিটোৱে কৰি থাকিব লাগিব, ঠিক আছে। আৰু এনেকুৱা নহয় কি তুমি বাৰে বাৰে জব ছুইচ কৰি থাকিব পাৰিবা। বেছিভাগ এক্সাম দিয়াৰ বয়স 30 বছৰ। 30 বছৰ হৈ যোৱাৰ পিছত তুমি এটা এক্সামত এটা জবতে থাকিব লাগিব। সেইবাবে তুমি গোটেই জীৱনটো যিটো জব লাইফ যিটো হয়, যোনটো জবত তুমি দিব বিচাৰা, সেইটো যাতে তোমাৰ এনেকুৱা নহয় কি টক্সিক এনভাইৰনমেণ্ট হয়, ঠিক আছে। এটা কথা ময়ো নিজেও যিহেতু জব কৰোঁ, আমাৰ কেনেকুৱা হয় চোৱা, আমাৰ যেতিয়া যিবিলাক খোলা দিন হয়, যিবিলাক ধৰা হলিডে নহয়, ৱৰ্কিং ডেজ, দিনটোত 24 ঘণ্টা থাকে, ঠিক আছে। ধৰি ল'লোঁ আমি 8 ঘণ্টা শুলোঁ বা 8 ঘণ্টা শোৱাত গ'ল, ঠিক আছে। বাকী 8 ঘণ্টা আমি অফিচতে কটাব লাগে, ঠিক আছে। অফিচতে 8 ঘণ্টা কটাব লাগে, বাকী 8 ঘণ্টাহে আমি নিজৰ কাৰণে পাওঁ। অৰ্থাৎ আমি আমাৰ ডেইলি লাইফৰ 1/3 টাইম আমি আমাৰ অফিচত দি আছোঁ, ভাবা তেন্তে। তো সেই যদি আমাৰ সেই টাইমটো যদি আমাৰ এনেকুৱা টক্সিক এনভাইৰনমেণ্ট হৈ যায়, তেনেহ'লেতো কোনো মানুহ হেপ্পী থাকিব নোৱাৰে। তো সেইবাবে এতিয়া মই এইটো কোৱা নাই যে বেংকিং এক্সাম বেয়া, বহুত মানুহ বহুত হেপ্পীও আছে, বহুত মানুহে হেপ্পিলি কাম কৰি আছে, পইচা ইনকাম কৰি আছে, ঠিক আছে। এতিয়া বেংক PO বা SSC এইবিলাক চোৱা, চব বেলেগ বেলেগ কম্পেৰিজন আহে, ঠিক আছে। এতিয়া বেংক POত যোনে জব পায়, ইনিচিয়েল চেলাৰী মই অলৰেডি কৈছোঁ কি ইনিচিয়েল চেলাৰী SSC CGLতকৈ বেছি হয়। চিমিলাৰলি ইনিচিয়েল চেলাৰী ACS অফিচাৰ এজনে জইন কৰি যিমান পইচা পায়, SBI POৰ চেলাৰী তাতকৈ বেছি হয়। তাৰ উপৰি এলাৱেঞ্চ বহুত পায়, ঠিক আছে। পেট্ৰলৰ পৰা আদি কৰি এডুকেশ্যন, চিলড্ৰেন এলাৱেঞ্চ চব পায়। কিন্তু তাৰ পিছতো মানুহে ৰিজাইন কৰিছে, কিয়? কাৰণ জব ছেটিছফেকশ্যন পোৱা নাই। তো তুমি নিজে আগত নিজক সোধা যে তোমাক লাগে কি। প্ৰত্যেক মানুহৰে ডিফাৰেণ্ট ৱে হয়, ঠিক আছে জীৱনটোত। এতিয়া মই যেনেকৈ মই কেতিয়াও কমাৰ্চিয়েল বেংক SBI বা PNB মই নিজেও কেতিয়াও কৰিব নোৱাৰিলোঁ হয়, ঠিক আছে। মই PNBত জব কৰিছিলোঁ 3 মাহ, তাকো ক্লাৰ্কত কামো কম হয়, POততো কামবিলাকো বেছি হয়। ক্লাৰ্কতে মই অশান্তি পাই গৈছিলোঁ। তো মই PO হোৱা হ'লেতো পইচা পালেও মই কৰিব নোৱাৰিলোঁ হয়। ঠিক তেনেকৈ SBI বা এইবিলাকত জব পোৱা হ'লেও মই কৰিম। মোৰ কাৰণে জব ছেটিছফেকশ্যন বহুত মেটাৰ কৰে। ছেকেণ্ড থিং যে ৱৰ্ক প্ৰেছাৰ কম হ'ব লাগে, ফেমিলিক টাইম দিব পৰা হ'ব লাগে, পইচা যিমানে ইনকাম নকৰোঁ, খালি মানে নিজৰ লাইফটো এনজয় কৰিব লাগে। তো সেইটো কাৰণে মই সেই হিচাপতে মই নিজৰ প্ৰফেশ্যনটো চইচ কৰি লৈছোঁ। তো তোমালোকৰ ওপৰত কথা, তোমালোকে কি বিচাৰা। যদি কষ্ট বিচাৰা তেনেহ'লে SBI বা বেংকিং ছাইডত যাব পাৰা, পইচাও ভালেখিনি ইনকাম হ'ব। কিন্তু যদি তুমি SSC বা এইবিলাক প্ৰিপেৰেশ্যন কৰা, তাত অকণমান চেলাৰী কম হয়, কিন্তু তাত ৱৰ্ক প্ৰেছাৰ অলপমান কম হয়, আৰু বেলেগ বেলেগ ফেক্টৰ আহি যায়, ঠিক আছে। আৰু এটা কথা, ঠিক আছে, তোমালোকে এতিয়া এছপিৰেণ্ট হয়, তো তোমালোকে ফাৰ্ষ্ট এক্সামকেইটা দি লোৱা, আগতে যিকোনো এটা এক্সাম পাইতো লোৱা, তাৰপিছত এইবিলাক কথা ভাবিবা, ঠিক আছে। আগত এক্সামটো ক্ৰেক কৰি লোৱা, তাৰপিছত ক'ৰবাত জইন কৰোঁ নে নাই। যেনেকৈ মই IBPS IT অফিচাৰ ক্ৰেক কৰিছিলোঁ, সেইটো কানাড়া বেংকত। মই আগত এক্সামটো দি লৈছোঁ, তাৰপিছত ভাবিছোঁ ন জইন কৰোঁ নে নাই কৰা। তো চিমিলাৰলি তোমালোকে এক্সামটো আগতে পাছ কৰি লোৱা, তাৰপিছত ভাবিবা জইন কৰিম নে নাই, ঠিক আছে। মই বেংক POৰ যোনটো ৰিয়েলিটি সেইটো তোমালোকক দেখাই দিলোঁ। কষ্ট কৰিবই লাগিব। এজন বেংকত ক্লাৰ্কৰ
চেলাৰী 45-50,000 মান হয় মানে জইন কৰি তো কিন্তু তেওঁ 5টা বজাত ওলাই যাব পাৰে 5টা 5:30 বজাত মেক্সিমাম 6টা ধৰে 5:30 মানত ওলাই যায় কিন্তু যিবিলাক পিঅ' হয় সোমাই সিহঁতে ওলোৱা টাইম নাথাকে 8টা 9টাও বাজে কেতিয়াবা যদি একেবাৰে লাক ভাল কেতিয়াবা 6টা 7টাত ওলাব পাৰে কেতিয়াবা 8টা 9টা কিন্তু চেলাৰী সিহঁতে লাখত পায় ঠিক আছে তো সেই হিচাপত তোমালোকে নিজৰ প্ৰফেশ্যনটো চইচ কৰিব পাৰা কিন্তু গ্ৰামীণ বেংকত আকৌ অকণমান প্ৰেছাৰটো কম হয় কিন্তু গ্ৰামীণ বেংকত প্ৰেছাৰটো কম হ'লেও দিনটো তুমি অশান্তি পাবা কাৰণ গাঁৱৰ মানুহবিলাক আহে বেছিকৈ ঠিক আছে গাঁৱৰ মানুহবিলাকে নাজানা বেছি মানুহ থাকে ন তো সিহঁতে বেছি কামোৰ দিব তোমাক তো সেই হিচাপত তোমালোকে আগতে বেংকিং এক্সামকেইটা দি লোৱা আগতে এক্সামটো ক্ৰেক কৰি লোৱা তাৰপিছত ভাবিবা জইন কৰোঁনে নাই কিন্তু কোনোবাই যদি এতিয়াও মানে বিগিনাৰ হয় কোনোবা কলেজ ষ্টুডেণ্ট হয় তো তোমালোকক মই ৰিয়েলিটিটো দেখাই দিলোঁ কোনটো ছাইডে তোমালোকে যাব বিচাৰা তোমালোকে নিজে চইচ কৰি ল'ব পাৰিবা